যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাইছিল যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ADRE 2.0 গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম সম্বন্ধে মতামত জনাইছিল যে এই গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামটো APSCৰ দৰে প্ৰিলিমছ মেইনছ আৰু ভাইভা এক্সাম হ'ব আৰু সেই বিষয়ে ইতিমধ্যে বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু সেই প্ৰতিক্ৰিয়াৰ আকৌ প্ৰতিক্ৰিয়া দিছে মুখ্যমন্ত্ৰী মহোদয় আৰু তেওঁ কি কৈছে সেই এক্সাম সম্বন্ধে বা APSCৰ যি প্ৰিলিমছ মেইনছ আৰু ভাইভাৰ ষ্টাইলত হ'বনে নাই এই বিষয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ মুখ খুলিছে গতিকে সেই বিষয়ে আজিৰ ভিডিঅ'ত মই সবিশেষ আপোনালোকৰ সৈতে আলোচনা কৰিম যিসকলে ADREৰ অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ কাৰণে পঢ়ি আছে বা অপেক্ষা কৰি আছে তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' বনাই আছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকক চাই থাকিবলৈ অনুৰোধ জনালোঁ আৰু ভিডিঅ'ৰ শেষত মই আপোনালোকক দেখুৱাম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিল আৰু আপুনি নিজ কাণেৰে সেইখিনি শুনিব পাৰিব এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ যে ইয়াৰ আগৰ এটা ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছিল গ্ৰেড 3 আৰু গ্ৰেড 4 যি ৰিক্ৰুটমেণ্টৰ ফৰ্ম ফিল আপ হৈ গ'ল সেই ADRE গ্ৰেড 3 গ্ৰেড 4 যি এক্সাম পেটাৰ্ণ সেয়া APSCৰ দৰে প্ৰিলিমছ মেইনছ আৰু ভাইভাৰ দৰে হ'ব বুলি কৈছিল আৰু সেই বিষয়ে বহুতে প্ৰতিক্ৰিয়া দেখুৱাৰ পিছত আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি এই বিষয়ে চিন্তা চৰ্চা কৰি আছোঁ চাওঁ কি কৰিব পাৰোঁ তেনেকৈ তেখেতে কৈছে যে যিহেতু এক্সামৰ আৰু 2-3 মাহমান মাত্ৰ বাকী আছে চ' এই 2-3 মাহমান আগত যদি এক্সামৰ পেটাৰ্ণটো চেঞ্জ কৰি দিয়ে তেতিয়াহ'লে যিসকলে ইতিমধ্যে এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন লৈছিল তেওঁলোকৰ যি প্ৰিপাৰেশ্যন তাতে ব্যাঘাত জন্মিব সেয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যি তেখেতৰ অনুভৱ সেয়া আকৌ তেখেতে ভাবিব বুলি কৈছে অৰ্থাৎ যি APSC ষ্টাইলত এক্সাম পাতিব বুলি কৈছে সেইখিনি আকৌ তেখেতে চিন্তা চৰ্চা কৰিব কি কৰা যায় APSC ষ্টাইলতে ল'ব পৰা যায় নে এতিয়া চেঞ্জ নকৰি পিছত চেঞ্জ কৰিব সেই বিষয়ে ইতিমধ্যে তেখেতে কেবিনেটত বা তেখেতৰ মন্ত্ৰীবৰ্গৰ লগত আলোচনা কৰি জনাব বুলি কৈছিল আৰু তেখেতে এই বিষয়ে মতামত কি দিছে সেয়া আপোনালোক শুনাই লৈছোঁ তাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে তেখেতে ইতিমধ্যে ফেচবুক পোষ্ট যোগে এটা জনাইছিল যে তেখেতে কি ভাবি আছে ADRE পৰীক্ষাৰ সম্বন্ধে চ' মই আপোনালোকক সেই পোষ্টটো দেখুৱাই ল'ব বিচাৰিছোঁ এয়া হ'ল হিমন্ত বিশ্ব শৰ্মাৰ ভেৰিফাইড পেজৰ পৰা দিয়া সেই পোষ্টখন ADRE পৰীক্ষাৰ আৰ্হি সলনি হোৱা আৰু তাৰ পৰা উদ্ভৱ হোৱা কোনো সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা পোৱা প্ৰতিক্ৰিয়াৰ ভিত্তিত আমি এই বিষয়টো পুনৰ বিবেচনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আমাৰ সিদ্ধান্তৰ বিষয়ে আমি অতি সোনকালে সকলোকে অৱগত কৰিম আৰু তেখেতে সেইখিনি ইংৰাজীত একেই লিখিছে মই পঢ়ি দিছোঁ based on the feedback from various quarters regarding the sudden change of pattern of ADRE exams and the possibility of aspirants facing an issue arising out of that we have decided to revisit this issue and we will inform everyone on our decision shortly অৰ্থাৎ অসম চৰকাৰৰ ফালৰ পৰা যি ADREৰ এক্সাম পেটাৰ্ণ চেঞ্জ কৰাৰ কথা আছিল সেই কথাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ফালৰ পৰা বিভিন্নজনে ফিডবেক দিছে বা বিভিন্নজনে নিজৰ মতামত নাইবা নিজৰ ওজৰ আপত্তি জনাইছে আৰু তাৰে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি সেই বিষয়ে তেতিয়াহ'লে আকৌ এবাৰ বহিম আকৌ এবাৰ চিন্তা কৰি অতি সোনকালে বা 2 দিনৰ ভিতৰতে তেখেতে কৈছে যে আমি আপোনালোকক জনাই দিম চ' এইটো আছিল তেখেতৰ ফেচবুক পোষ্ট এতিয়া আপোনালোকক তেখেতৰ যি মন্তব্য সেই মন্তব্যটো শুনাই লৈছোঁ তেখেতৰ মুখেৰে কোৱা কথাখিনি আপোনালোকে শুনি লওক যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম 2-এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে কাৰণ আৰু যিহেতু 2 মাহ আছে
গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকে পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে ৰাইজৰ ঊৰ্ধ্বত নহয় যিসকলে মোক এই পৰামৰ্শটো দিছিল দুই এজনে অলপ গালিগালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে গালিগালাজ কৰা সকলকো মোৰ মৰম জনাইছো আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছো আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যেহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোতে পৰীক্ষাৰ প্যাটাৰ্ন এটা সলনি কৰিব নালাগে বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম আশা করি আপোনালোকে তেখেতৰ মন্তব্যটো শুনিলে সো ভিডিওটো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ যদি ভিডিওটো ভাল পাইছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে এটাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিওবিলাক আপোনালোকে চাব পাৰে আৰু এই ভিডিও সম্বন্ধে কিবা জনাবলগীয়া বা ক'বলগীয়া থাকিলে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰে নাইবা মোৰ টেলিগ্ৰাম চেনেলৰ লিংক হোৱাটছআপ চেনেলৰ লিংক ডেসক্ৰিপশ্যন বক্সত দিব তাতেও আপোনালোকে জয়েন হ'ব পাৰে তাতেও মোৰ সৈতে কথা পাতিব পাৰিব লগতে মোৰ সোশ্যাল মিডিয়া হেণ্ডেলছৰ লিংকবিলাকো আপোনালোকে ডেসক্ৰিপশ্যন বক্সত পাই যাব তাতেও গৈ মোৰ সৈতে আপোনালোকে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই নাইবা আপোনালোকে ফলো কৰি পেলাই মোৰ সৈতে কথা পাতিব পাৰিব গতিকে আজিৰ ভিডিওটো ইমানেই জয় আই অসম জয় হিন্দ